অসমীয়া নৱবৰ্ষত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভক্তৰ সমাগম। তেজপুৰৰ মঠ মন্দিৰ থান সত্ৰসমূহত ভক্তৰ ভিৰ। এয়া হৈছে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ দেৱালয়, য'ত প্ৰতি বছৰৰ দৰে এইবাৰো বহাগৰ প্ৰথম দিনটোতে হাজাৰ হাজাৰ ভক্তই মহাদেৱৰ ওচৰত গাখীৰ পুষ্প অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে মহাদেৱক প্ৰাৰ্থনা জনায়। আনহাতে এইখন হৈছে তেজপুৰ চহৰৰ দ বেচিৰিয়াৰ অন্তৰ্গত শ্ৰী শ্ৰী নৰেশ্বৰ দেৱালয়, য'ত প্ৰতি বছৰৰ দৰে এইবাৰো হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। উল্লেখ্য যে পুৱাৰ ভাগত চাকি বন্তি জ্বলাই গুৰুজনাৰ ওচৰত সেৱা জনায়। আজি যেহেতু পালনাম আয়োজন কৰিছে, আজি বহাগৰ পহিলা দিনটি এই শ্ৰী শ্ৰী নৰেশ্বৰ থান অসমৰ ভিতৰতে এখন প্ৰখ্যাত থান। এই থানখনি ৩০০ বছৰৰ অধিক কাল হৈ গ'ল ইয়াত। এই থানখনি অতিথি বুৰঞ্জী ক'বলৈ হ'লে এই থানখনি য'ত অৱস্থিত, সেই থানত আগতে নল খাগৰিৰে ভৰপূৰ ঠাই আছিলে। বাৰিষা সাঁচিপাতৰ পুথি এখন উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰিলে। আগতে সপোনতো দেখা পাইছিলে। ৰাইজে সেই থান ভাগি খুব ভক্তিভাৱেৰে আনি ইয়াত প্ৰতিষ্ঠা কৰিলে, স্থাপন কৰিলে। ইয়াত হাবি জংঘলে ভৰপূৰ আছিলে। প্ৰথমতে সৰু চালি এখনত দি পেলাই থৈ দিলে। লাহে লাহে ৰাইজে ইয়াত চাকি বন্তি দক্ষিণা আগবঢ়ালে, নিজৰ বাঞ্ছিত ফল লাভ কৰিলে বুলি সকলোৱে প্ৰকাশ কৰে। তাৰপিছত লাহে লাহে কেইবাটাও পৰ্যায়ত এই থানখনি এই পৰ্যায় পাইছে। আৰু এই থানতে ১ বহাগত প্ৰতি বছৰে ৰাজহুৱা নাম প্ৰসংগ অনুষ্ঠিত হয়। আজি বহু বছৰ ধৰি চলি আছে। আৰু এই নাম প্ৰসংগলৈ বিভিন্ন জিলাৰ বহুত ঠাইৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হয়। এইবেলিও বহুত লোক আহিছে। আৰু ইতিমধ্যে মানুহে সকলো আহিছে, আহি ৰাতিপুৱা থান প্ৰসাদ বন্তি সকলো দি থৈ গৈছে। আৰু এই থানখনত আহি চাকি এগছ জ্বলালে বা ধূপ এডাল জ্বলালে, সেৱা কৰিলে মনটো তৃপ্তি লাভ কৰে বুলি বহুতৰে প্ৰকাশ। কোনোবা সন্তানহীন ল'ৰা ছোৱালী নথকা সেই পৰিয়ালেও আহি ইয়াত চাকি বন্তি জ্বলালে বাঞ্ছিত ফল লাভ কৰে বুলি এটা মতবাদ আছে ইয়াত। সেইটো ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ বিশ্বাস। আৰু যিকোনো ফল ইয়াত লাভ কৰিব পাৰে। গতিকে এই ধৰণৰ বিশ্বাস ইয়াত জীৱন্ত হৈ আছে। এই থানখনিয়ে আমাৰ বেচেৰিয়াই নহয়, সমগ্ৰ তেজপুৰ অঞ্চলৰ এখন জীৱন্ত থান হিচাপে ইয়াত স্বীকৃত হৈছে। ৰাইজে বৰ শ্ৰদ্ধাৰে ইয়ালৈ আহিছে। আৰু এই আপোনাৰ চেনেলৰ জৰিয়তে আজি নতুন বছৰত ভক্তপ্ৰাণ ৰাইজলৈ বিহুৰ শুভেচ্ছা, নৱবৰ্ষৰ লগ আৰু এই থানখনিৰ সেৱা আগবঢ়াল। তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।